যিটো ভিডিঅ' মানে এইটো যিটো ভিডিঅ' এতিয়া আপোনালোকে চাব পিছৰখিনি মানে সেইখিনি ভিডিঅ' আগতে কৰি থোৱা হৈছিল আৰু দেই মোবাইলটো অকণমান প্ৰব্লেম হোৱাৰ বাবে মানে আপলোড কৰিব পৰা নাছিলোঁ আৰু তাৰপাছত সেয়া আৰু আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দা এই সংসাৰত নাই বহুতে বেয়া লাগে মানে কথাষাৰ ক'বলৈও মানে একদম বুকু মানে কঁপি উঠে আৰু কি ক'ম তেখেতৰ আত্মাই যেন আকৌ নতুন জীৱন এটা পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তাৰপাছত তেখেতক মানে নেকি যিয়ে এনেকৈ মানে মৃত্যুৰ মুখলৈ পঠিয়ালে তেওঁলোকক ভগৱানে শাস্তি দিয়ে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু দেই সেয়া আৰু মোবাইলটো অকণমান প্ৰব্লেম হৈ থকাৰ বাবে তেখেতলৈ একো এষাৰ মানে দিব পৰা নাছিলোঁ ক'ব পৰা নাছিলোঁ কিন্তু এতিয়া আৰু দিন গৈ আছে সময়ো গৈ আছে কিনো ক'ম এই ভিডিঅ'টোৰ থ্ৰুৱেদি মানে এনেকৈ জনাইছোঁ তাৰপিছতহে আৰু ভিডিঅ'খিনি আগৰে হয় চাই ভাল লাগিলে লাইক এটি কৰিব আৰু চাওক কেনেকুৱা পায় गाइस मेरा पापा तेल भराने के लिए जा रहा है ये है मेरा मदर। हाय क्या खबर है आप लोगों का सभी ठीक है हम लोग किताब लेके गए कल को इसका ना एग्जाम है फिर भी दांत बहुत दर्द है रात को रो रहा था इसीलिए दांत को ना उखाड़ने के लिए हम लोग नाहरकटिया निकल रहा है वो गाड़ी का मालिक तेल भराने के लिए पासली गया है इसीलिए हम लोग बोलो तो वीडियो शुरू करो बोला है गुनगुन को तरपछत ये किताब गाड़ी में देख के जाएगा तरपछत उधर में माँ भी साथ जाएगा माँ को भी आप लोगों को थोड़ा दिखा देती हूँ जाओ आटा को दिखा दो এয়া চাওক আমাৰ ঘৰৰ মুখৰ আগতে ডাল সোপা কাটি আছে কিহৰ ডাল জানে এই বৰগছজোপা যে ডাল পেলাইছিলে গছজোপা উঘালিছিলে সৌখিনিত আছিলে দোকানখনৰ আগত এতিয়া মানে কি টুকুৰা টুকুৰি কৰি ক'ত নিছে জানো গমেই পোৱা নাই এয়া চাওক সবফালে মনে মনে লুকাই লুকাই কাটি আছে ঠেলাত এটুকুৰা নি আছে বৰগছবোৰ জানো খৰি জ্বলে নে নজ্বলে জনাবচোন আপোনালোকে কাটি মেলি ফালি ল'লে মা মই মতিদা আৰু গুণগুণ গোটেই চাৰিটি ইয়াক ওলাই আহিলোঁ আৰু তাৰপাছত পৰিৱেশটো চব ইমান যে সুন্দৰ যেন কোনোবাই আঁকিহে থৈছে ফাইনেলি এয়া ডেণ্টেল ক্লিনিকত আহি পালোহি নাহৰকটীয়া মৰাণ যোৱা ৰাস্তাটোতে আছে বহুত জনাজাত বহুত ভাল মানে ইয়াত চিকিৎসা কৰে বুলি শুনিছোঁ তাৰপাছত আহিয়ে দেখিলোঁ এয়া টুইন্স বেবী বহি আছে বেবী মানে হ'ল আৰু 3 বছৰমান তাৰ ইমান মৰম লাগিছে চক ভিডিঅ' কৰি দিলোঁ বেছি গমেই নাপায় সিহঁতি এটা মোবাইলকে ইমান ধুনীয়াকৈ লগ লাগে এই আছে টুইন্সৰ পায় তাৰপিছত গুণগুণৰটো দাঁত দেখিছে সেয়েহে এতিয়া কি কৰোঁ ডক্টৰক লগ কৰিহে গম পাম আৰু দেই তাৰপিছতহে আপোনালোকক জনাব পাৰিম ডক্টৰক লগ কৰি দেখুৱাই পোনে পোনে আহি পালোঁ গ্ৰীণ লিফ দেখিছে এইখন ধাবাত আহিলোঁ যিহে নেকি পিছবেলাৰ সময় বেলিটো দেখি গম পাইছে সেয়েহে ভোকো লাগিছে কিবা এটি বোলো খাই লওঁ চাহ পাওঁ নে ৰুটি পাওঁ তাৰপৰা গোটেইখিনি অনুৰোধত ল'লোঁ আৰু কিবা এটি অলপ পিছত চাবলৈ পাব এয়া ধুনীয়াকৈ সোমাই গ'লোঁ তাতে মাৰো অকণমান চিনাকি তেনেকৈ ওলালে তাৰপিছত এয়া দেখিছে বৰ ভিৰ ভাৰ নাই আমি আৰু ধুনীয়াকৈ আমাৰ মতিদাই অৰ্ডাৰটো দি দিলে তাৰপিছত আমি ইয়াক এইফালে আমাৰ গুণগুণে বহি আছে ডেণ্টেল ক্লিনিকৰ পৰা ওলাই আহি ধুনীয়া এখন কি কয় এখন গুণগুণ ৰুটি খাবলৈ সোমালোঁ দেই কেবিন লগা হোটেলত তাৰপিছত এই দাঁতটো নহৰুৱালোঁ দাঁতটো হৰুৱালে 700 টকা লাগিব বোলে আৰু যদি ফিল আপ কৰোঁ 4000 টকা লাগিব বোলে মুখখন এতিয়া বন্ধ কৰি দিয়া অঁ তাৰপিছত সেই আৰু পৰীক্ষাটো গৈ লওক তাকে চিন্তা কৰি আছোঁ কি হয় তাকে এতিয়া ৰুটি খাই লওঁ এতিয়া ৰুটি 7-8 মিনিটৰ পিছতে এয়া ৰুটি চব্জি গ্ৰেভি পিঁয়াজ জলকীয়া ভেন্দি ভাজি আহি গ'ল দেই তাৰপিছত এইফালে লগতে গাহৰি গ্ৰেভি আহিলে কি ক'ম আৰু এয়া চব সৰু সৰু টুকুৰা কৰি দিছে এনেও সৰু সৰুকৈ মাংসবোৰ কাটিলে খাই ভাল লাগে তাৰপিছত এয়া মা ভাগৰ লৈ ল'লে তাৰপিছত খাই বৈ উঠি দেখিছে অমিতা গছজোপা মানে মোৰ চকুত পৰিলে নহয় চকু আৰু কি ক'ব একদম ইমান ধুনীয়াকৈ লমে লাগি আছে উপায় নাই এটি মানে একদম খুজিলোঁ আৰু মানে ৰিকুৱেষ্ট কৰিলোঁ আৰু এটা দিয়কচোন বোলো খাই চাওঁ কেনেকুৱা লাগে এয়া দেখিছে দেখিবলৈ কেমেৰাতহে সৰু দেখিছে এনেকৈ 3.5 কেজিমান এয়া হৈছে ধাবাখনৰ মালিক গ্ৰীণ লিফৰ আৰু তাৰপিছত আজি ভিডিঅ'টো ইমানেই নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই